নমস্কাৰ মই চন্দনা শৰ্মা ছাত্ৰ ছাত্ৰীসকল সম্ভাষণ গ্ৰহণ কৰিবা যোৱা দুমাহৰ পৰাই মই ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সমাজ বিজ্ঞান বিষয় আৰু ঐচ্ছিক বিষয় ভূগোলৰ ওপৰত অনলাইন ক্লাसेस কৰি আছো গতিকে অসমৰ চুকে কোণে থকা বৃহত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লাভৰ প্ৰয়োজনত মই আজি এই অনলাইন ক্লাছটো আৰম্ভ কৰিছো আজি তোমালোকৰ লগত মোৰ প্ৰথম ক্লাছ মই তোমালোকক পঢ়াম সমাজ বিজ্ঞান বিষয়ৰ ওপৰত আজি মই সমাজ বিজ্ঞান বিষয়ৰ ওপৰত পঢ়াবলৈ ওলাইছো ৰবা তোমালোকক সমাজ বিজ্ঞান বিষয়টো কেনেকৈ পঢ়িব লাগিব তাৰ বিষয়ে মই অলপমান তোমালোকক কৈ লৈছো তোমালোকে হয়তো বিষয়টো অলপমান ভয় কৰা বা টান লাগে বহুতে কয় তেনেকে মোৰ বিদ্যালয়টো বহুতে কয় বহুত দীঘল হয় বিশেষকৈ ইতিহাসৰ পাঠটো ইতিহাসৰ অংশটো অলপ দীঘল হয় গতিকে কেনেকৈ পঢ়িব লাগে কেনেকৈ সহজ পোৱা কেনেকৈ লিখিব লাগে তাৰ বিষয়ে মই তোমালোকক অলপমান কৈ ল'ম আচলতে সমাজ বিজ্ঞান বিষয়টো আটাইতকৈ সহজ বিষয় মোৰ বোধেৰে কিয় কাৰণ এই বিষয়টো সমাজ সম্পৰ্কীয় তোমাৰ সম্পৰ্কীয় মোৰ সম্পৰ্কীয় সমাজ ৰিলেটেড গতিকে সমাজৰ বিষয়ে বা মানুহৰ বিষয়ে পঢ়িবলৈ গলে গতিকে এই বিষয়টো মই অতিকে মোৰ বোধেৰে এইটো এটা অতি সহজ সাবজেক্ট গতিকে তোমালোকক মই এটা কথা ক'ব বিচাৰো যে তোমালোকে মুখস্থ নকৰিবা কেনেকৈ পঢ়িব লাগে মই তোমালোকক কৈ লওঁ তোমালোকে মুখস্থ কৰিব নালাগে এতিয়া তোমালোকে এটা পাঠ কৰিবা আৰু তোমালোকক মই এইটো কথা কওঁ যে সমাজ বিজ্ঞান বিষয়টোতো 4টা অংশ আছে আমি সকলোৱে জানো ইতিহাস হিষ্ট্ৰী জিওগ্ৰাফি ভূগোল অৰ্থনীতি বিজ্ঞান ইকনমিক্স আৰু ৰাজনীতি বিজ্ঞান পলিটিক্যাল সায়েন্স গতিকে যেতিয়াই তোমালোকে যি অংশই পঢ়া যিটো পাঠেই পঢ়া সেই পাঠটো তোমালোকে কি কৰিব লাগিব প্ৰথমতে মন পুতি পঢ়িব লাগিব একেবাৰে তোমালোকৰ এবাৰতে তোমালোকৰ কনসেপচনটো ক্লিয়াৰ হৈ যাব ধাৰণাটো তোমালোকৰ একদম মনত সোমাই যাব লাগিব তাৰ পিছত কি কৰিব লাগিব তেতিয়া তোমালোকৰ যেতিয়া তোমালোকৰ কনসেপচনটো ক্লিয়াৰ হৈ যায় তেতিয়া তোমালোকৰ মুখস্থ কৰিব নালাগে অৱশ্যে ইতিহাসৰ কেইটামান চন মুখস্থ কৰিব লাগিব তোমালোকে অৱশ্যে গতিকে চন কেইটা আমি এনে লিখিব নোৱাৰো ভাষাটো শুদ্ধটো লিখিব লাগিব গতিকে চন কেইটা তোমালোকে মনত ৰাখিব লাগিব কিছুমান কথাটো মনত ৰাখিবই লাগিব গতিকে কি কৰিবা যেতিয়া তোমালোকে পাঠটো পঢ়িবা একেবাৰে মন পুতি পঢ়িবা কনসেপচন ক্লিয়াৰ হৈ যোৱাকৈ পঢ়িবা তাৰ পিছত কি কৰিব লাগিব প্ৰত্যেকটো প্যাৰাগ্ৰাফ পঢ়াৰ লগে লগে এই প্যাৰাগ্ৰাফৰ পৰা সম্ভাৱ্য প্ৰশ্নসমূহ উত্তৰৰ সৈতে বহিত লিখি যাবা নোট ডাউন কৰি যাবা তেতিয়া তোমালোকে পিছত পঢ়িব নালাগে লগে লগে হৈ যাব কামটো পিছলৈ থৈ দিব নালাগে পৰীক্ষাৰ আগত পঢ়িম বুলি কেতিয়াও থব নালাগে কোনো এটা সাবজেক্টতে কোনো এটা বিষয়তে তোমালোকক মই অকল সমাজ বিজ্ঞান বিষয়ৰ কথাই কোৱা নাই আন সাবজেক্ট বিলাকতো এতিয়াও পৰীক্ষাৰ ওচৰত পঢ়িবলৈ থৈ নিদিবা আগতীয়াকৈ পঢ়ি নোট ডাউন কৰি নোট বিলাক লিখি থৈ দিব লাগে আৰু এটা কথা তোমালোকে যেতিয়া পৰীক্ষাৰ প্ৰশ্নসমূহ দেখিবা মাৰ্কস মতে কিমান মাৰ্কস দিছে সেই মতেহে উত্তৰ লিখিবা কম মাৰ্কসৰ কাৰণে কম লিখিলে হ'ব আৰু যদি বেছি মাৰ্কস থাকে বেছি নম্বৰ থাকে তেতিয়া তোমালোকে অলপ বেছিকৈ লিখিব আৰু বেছি নম্বৰৰ উত্তৰ বিলাকৰ কাৰণে তোমালোকে পাৰিলে পইণ্ট ওয়াইজ লিখিবৰ কাৰণে চেষ্টা কৰিবা পইণ্ট ওয়াইজ লিখিবা আৰু লগতে পইণ্ট বিলাকত একোটা হেডিং দিবলৈ চেষ্টা কৰা তেতিয়া তোমালোকৰ মাৰ্কস উঠাত বহুত সহজ হয় গতিকে এইকেইটা কথা মন দি পঢ়িলে একোৱে তোমালোকৰ টান নপাবা একেবাৰে সহজ হৈ পৰিব সমাজ বিজ্ঞান বিষয়টো ঠিক আছে বাৰু আজি মই তোমালোকক আৰম্ভ কৰিবলৈ ওলাইছো সমাজ বিজ্ঞান বিষয়ৰ ভূগোল অংশৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল চেপ্টাৰটোৰ ওপৰত আৰু তাৰ বাবে মই এটা তোমালোকৰ কাৰণে পাৱাৰ পইণ্টৰ প্ৰেজেন্টেশন এটা বনাই আনিছো সেইটো তোমালোকক মই শেয়াৰ কৰিম গতিকে তোমালোকে চাই থাকিবা আৰু গোটেইখিনি মই বুজাবৰ কাৰণে চেষ্টা কৰিম তোমালোকে বুজি পাবা নিশ্চয় বুজি পাবা তাৰ লগে লগে মই প্ৰশ্নসমূহ কৈ যাম আৰু শেষত গোটেই পাঠটো শেষ হৈ যোৱাৰ পিছত মই গোটেই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকক ডিসকাস কৰিম গতিকে হয়তো তাৰ কাৰণে মোক কিছু কেইটামান ক্লাছৰ প্ৰয়োজন হ'ব গতিকে মই এতিয়া তোমালোকক প্ৰেজেন্টেশনটো শেয়াৰ কৰিবৰ কাৰণে ওলাইছো
আমি আৰম্ভ কৰিম সোশিয়াল সায়েন্সৰ ক্লাস 10ৰ চ্যাপ্টাৰ 3 জিওগ্ৰাফি অফ দ্য আৰ্থ মোৰ নামটো মই দি দিছো আৰু তোমালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেতিয়া মোৰ ইমেইল আইডিটো ইয়াত দিয়া আছে এই ইমেইল আইডি তোমালোকে মোক প্ৰশ্ন কৰি মেইল কৰিবা মেইল কৰি পেলাই সুধিব পাৰা চ্যাপ্টাৰ 3 জিওগ্ৰাফি অফ দ্য আৰ্থ পৃথিৱীৰ ভূগোল এই বিষয়টোৰ মূল আলোচ্য বিষয় হৈছে important things to be learned কি আমি কি পঢ়িম আমি এই পাঠটো পঢ়াৰ পিছত আমি কি বুজি পাম this description of the earth পৃথিৱীৰ মূল কথা distribution of oceans and continents মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ location of the oceans and their characteristics মহাসাগৰসমূহৰ অৱস্থিতি আৰু ইহঁতৰ বৈশিষ্ট্য মহাদেশসমূহৰ অৱস্থিতি আৰু ইয়াৰ বৈশিষ্ট্য আৰু শেষত পাঠৰ শেষত আছে গোটেই মহাদেশবিলাকৰ ৰাজধানী জনসংখ্যা আৰু ইয়াৰ মাটিকালিৰ বিষয়ে যদি আমি গোটেইখিনি কথা আমি এটা ক্লাছতে শেষ কৰিব নোৱাৰো গতিকে মই যিমান পাৰো সিমান কৰিব কাৰণে চেষ্টা কৰিম এছৱা মই এখন পৃথিৱীৰ মেপ এখন দি দিছো ইয়াতে এতিয়া আমি আৰম্ভ কৰিম চোৱা পৃথিৱীৰ চমু পৰিচয় মানুহৰ একমাত্ৰ বাসভূমি পৃথিৱীখন বিশাল মানুহ ক'ত একমাত্ৰ এটাই গ্ৰহ আছে যিটো গ্ৰহত বাস কৰে পৃথিৱী কিয় মানুহৰ বসবাসৰ কাৰণে যি এক পৰিস্থিতিৰ প্ৰয়োজন হয় এই পৰিস্থিতি কেৱল পৃথিৱীতহে পোৱা যায় সেয়েহে পৃথিৱীখনতে জীৱ বাস কৰে একমাত্ৰ পৃথিৱীখন বিশাল ইয়াৰ মুঠ মাটিকালি প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ ইমান বিশাল পৃথিৱীখনৰ মাটিকালি হৈছে 510 নিযুত বৰ্গ কিলোমিটাৰ উল্লেখযোগ্য যে ভূপৃষ্ঠৰ কেৱল প্ৰায় 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকি 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগী আৱৰি আছে গতিকে আমাৰ পৃথিৱীখনত স্থলভাগ আৰু জলভাগ আছে স্থলভাগ কম আছে স্থলভাগ কিমান আছে 29% 29% আৰু যে এই 29% কিমান মাটিকালি অধিকাৰ কৰে আগুৰি আছে 149 নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে ঠিক তেনেদৰে জলভাগে আগুৰি আছে 71% মানে 361 নিযুত বৰ্গ কিলোমিটাৰ আৰু এই স্থলভাগত আমাৰ 5খন মহাদেশ আছে পৃথিৱীৰ স্থলভাগ এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত স্থলভাগ 7খন মহাদেশ আছে আৰু এই মহাদেশসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ যিখনত আমি বাস কৰো আমাৰ মহাদেশখন আনহাতে বৃহৎ জলভাগ 71% 71% যি আগুৰি আছে এই জলভাগত 5খন মহাসাগৰ আছে এই মহাসাগৰ কেইখনৰ নাম কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ গতিকে আমি কি পালো যে এই স্থলভাগত 29% আগুৰি থকা স্থলভাগত 7খন মহাদেশ আছে আৰু 71% আগুৰি থকা জলভাগত 5খন মহাসাগৰ আছে এই মহাদেশবিলাকৰ ভিতৰত এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ আৰু প্ৰশান্ত মহাসাগৰ হৈছে সৰ্ববৃহৎ মহাসাগৰ আৰু এই বিশাল পৃথিৱীখনত মানুহৰ একমাত্ৰ বাসস্থান পৃথিৱীখনত কিমান জনসংখ্যা কিমান আছে 2015 চনৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হৈছে 730 কোটি বা 7.3 মহানিযুত গতিকে আমি এই প্ৰথম পেৰাগ্ৰাফটো পঢ়িলো এই প্ৰথম পেৰাগ্ৰাফৰ পৰা আমি কি বুজি পালো কি মই তোমালোকক অলপ আগতে কোৱাৰ নিচিনাকৈ এটা পেৰাগ্ৰাফ পঢ়ি যাবা আৰু ইয়াৰ পৰা সম্ভাৱ্য প্ৰশ্ন কি ধৰণৰ আহিব পাৰে এইবোৰ তোমালোকে নোট ডাউন কৰি যাব লাগিব আৰু এই পেৰাগ্ৰাফটোৰ পৰা মাল্টিপল চইচ কোৱেশ্চনছ কিছুমান আহিব পাৰে য'ত তোমালোকৰ 4টা অপচনছ থাকিব এটা প্ৰশ্ন থাকিব 4টা তোমাৰ উত্তৰ থাকিব তাৰ পৰা শুদ্ধ উত্তৰটো বাছি পেলাই লিখিব লাগিব গতিকে ইয়াৰ পৰা কেনেকুৱা আহিব পাৰে পৃথিৱীৰ মুঠ মাটিকালি কেনেকুৱা গতিকে হেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে চোৱা ইয়াতে ধৰাচোন তোমাৰ আমি এই পেৰাগ্ৰাফটো পঢ়ি পেলাই আমি কি ইয়াৰ সামাৰিটো কি পালো আমি যে পৃথিৱীৰ মাটিকালি হৈছে 501 মিলিয়ন স্কয়াৰ কিলোমিটাৰ নিযুত বৰ্গ কিলোমিটাৰ 29% of 149 million square kilometer of the
Earth's surface is made up of land mass বা lithosphere বা অসমীয়াত কি বুলি কোৱা হয় স্থলমণ্ডল আৰু বাকি 71% বা 361 million square kilometer of the earth is made up of water body পৃথিৱীখন 7খন মহাদ্বীপ আৰু 5খন ওচনেৰে গঠিত মহাদ্বীপ বিলাকৰ ভিতৰত এছিয়া আটাইতকৈ ডাঙৰ আৰু মহাসাগৰ বিলাকৰ ভিতৰত প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ গতিকে ইয়াতে তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে ধৰাচোন তোমালোকক সুধিলে পৃথিৱীৰ মুঠ মাটিকালি কিমান এটা উত্তৰত থাকিব 510 নিযুত থাকিব পাৰে হত থাকিব 511 নিযুত ঘট থাকিব ধৰাচোন 509 নিযুত বা ঘট থাকিব তোমাৰ ধৰাচোন 105 নিযুত গতিকে তাত তোমাৰ কনফিউজন হোৱাকে প্ৰশ্ন দিব পাৰে তাত তুমি শুদ্ধ উত্তৰটো লিখিব লাগিব গতিকে ইয়াৰ পৰা তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন হ'ব পাৰে সৰু সৰু কিছুমান প্ৰশ্ন হয়তো তোমালোকে বুজি পাইছা এতিয়া আমি পিছৰ প্যাৰাগ্ৰাফটো লৈ চাওঁ মন কৰিবলগীয়া যে পৃথিৱীৰ ভূ প্ৰকৃতি জলবায়ু মাটি উদ্ভিদ জীৱ-জন্তু আদিৰ বৈশিষ্ট্য ঠাই ভেদে বেলেগ বেলেগ আমাৰ পৃথিৱীখন বিশাল এই বিশাল পৃথিৱী ভূ প্ৰকৃতি মানে হৈছে কি পৰ্বত পাহাৰ মালভূমি সমভূমি নদী উপত্যকা মৰুভূমি মেৰুভূমি ইত্যাদি এইবিলাকক কোৱা হয় ভূ প্ৰকৃতি আৰু জলবায়ু বুলিলে কি বুজো এই ভূ প্ৰকৃতি অনুযায়ী জলবায়ু বেলেগ বেলেগ হয় যেনে ধৰচোন আমাৰ পৃথিৱীখনক মাজেৰে বিষুৱ ৰেখা গৈছে বিষুৱৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ বুলি কোৱা হয় দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় বিষুৱৰ পৰা যিমানে আমি ওপৰলৈ গৈ থাকো সিমানে তোমাৰ তাপমান বায়ুমণ্ডলৰ তাপমান কমি কমি গৈ থাকে গতিকে জলবায়ু বেলেগ বেলেগ ভিন্ন ধৰণৰ হ'ব গতিকে কি হয় এই পৃথিৱীখনত বিশাল পৃথিৱীখনত ভূ প্ৰকৃতি যেনেকুৱা বেলেগ ঠিক তেনেকৈ জলবায়ু বেলেগ বেলেগ হয় জলবায়ুৰ মতে তোমাৰ মাটি বেলেগ হয় আৰু সেই মাটিত ভিন্ন ধৰণৰ উদ্ভিদ গজে আৰু উদ্ভিদৰ লগত সংগতি ৰাখি এই অঞ্চলত কেনেকুৱা ধৰণৰ জীৱ-জন্তু বাস কৰিব সেইটো নিৰ্ভৰ কৰে গতিকে এইটো এটা শৃংখল বুলি ক'ব পাৰি গতিকে উদ্ভিদৰ ওপৰত মাটিৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ নিৰ্ভৰ কৰিব উদ্ভিদৰ ওপৰত জীৱ-জন্তু নিৰ্ভৰ কৰিব ইত্যাদি গতিকে যিহেতু ভূ প্ৰকৃতি বেলেগ জলবায়ু বেলেগ মাটি বেলেগ বেলেগ ভিন্ন ভিন্ন পাওঁ এহে পৰিৱেশো বেলেগ বেলেগ হয় গোটেই বিশাল পৃথিৱীখনৰ পৰিৱেশ বেলেগ বেলেগ হয় আৰু সেই পৰিৱেশৰ ওপৰতে নিৰ্ভৰ কৰি মানুহ জীয়াই থাকে বাবে জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সকলোতে একে নহয় গতিকে আমি সমভূমি অঞ্চলত যেনেকুৱা ধৰণৰ জীৱন ধাৰণৰ প্ৰণালী পাম মৰুভূমি অঞ্চলত তেনেকুৱা ধৰণৰ জীৱন ধাৰণৰ প্ৰণালী নাপাওঁ গতিকে এইটো ভেৰি কৰিব এইটো তোমাৰ তাৰতম্য আমি দেখিবলৈ পাম পৃথিৱীৰ বিভিন্ন ঠাইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নে আনকি তাৰ প্ৰাকৃতিক পৰিৱেশৰ বৈশিষ্ট্যৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে এই অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অঞ্চলসমূহত সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া আনহাতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা পৃথিৱীৰ বহু অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা গতিকে ভিন্ন প্ৰাকৃতিক পৰিৱেশত ভিন্ন মানুহৰ জীৱন ধাৰণৰ প্ৰণালী দেখিবলৈ পোৱা যায় আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি ঠাইখনৰ উন্নয়ন নিৰ্ভৰ কৰে যিখন ঠাই প্ৰাকৃতিক পৰিৱেশ অনুকূল যিখন ঠাইত সুবিধাজনক প্ৰাকৃতিক পৰিৱেশ আছে মানুহৰ বসবাস কৰিবলৈ সেইখন ঠাইত মানুহৰ জনসংখ্যা বেছি হ'বই আৰু যেতিয়া জনসংখ্যা বেছি হ'ব তেতিয়া তাত ঘনত্বও বেছি হ'ব গতিকে সেই অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অঞ্চলসমূহৰ সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া হয় পৃথিৱীৰ কোনবোৰ অঞ্চল অৰ্থনৈতিকভাৱে আগবঢ়া হয় পৃথিৱীৰ এইবোৰ অঞ্চল অৰ্থনৈতিকভাৱে আগবঢ়া হয় যিবোৰ অঞ্চলত অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদ ভৰপূৰ হৈ থাকে প্ৰাকৃতিক সম্পদ মানে যিবোৰ সম্পদ মানুহৰ প্ৰয়োজনীয় বস্তু প্ৰকৃতিত পোৱা যায় এইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় গতিকে এইবিলাকত এই অঞ্চলবিলাকত জনসংখ্যা বেছি হ'ব আৰু অৰ্থনৈতিকভাৱে আগবঢ়া হ'ব কাৰণ তাত সম্পদো বেছি আছে গতিকে এই সম্পদবিলাক ব্যৱহাৰ কৰি পেলাই মানুহে উন্নতিৰ জখলাত উঠি যাব পাৰে আনহাতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা পৃথিৱীৰ বহু অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা হয় গতিকে যিবোৰ ঠাইত বসবাস কৰিবলৈ অসুবিধা হয় মৰুভূমি অঞ্চলতো মানুহ বেছিকে জনসংখ্যা বেছি নহয় কিয় তাত বসবাস কৰিবৰ কাৰণে অসুবিধা তাত জলবায়ু বসবাসৰ উপযোগী নহয় তাৰ মাটি বসবাসৰ উপযোগী নহয় তাৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বেলেগ হ'ব গতিকে সেই ঠাইত নিশ্চয় জনসংখ্যা বেছি নহয় তাত মানুহে বসবাস কৰিবলৈ নাযায় এহে মৰুভূমি অঞ্চলত অঘৰী মানুহ থাকে
যিসকলে নিজৰ ঘৰ পৰিৱৰ্তন কৰি থাকে গতিকে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা পৃথিৱীত বহু অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা হয় গতিকে আমি এই প্যাৰাগ্ৰাফটোৰ পৰা আমি কি বুজি পালো যে কোনবোৰ ঠাই অৰ্থনৈতিকভাৱে উন্নত আৰু কোনবোৰ ঠাই অৰ্থনৈতিকভাৱে অনুন্নত গতিকে আমি এইটো প্যাৰাগ্ৰাফৰ পৰা আমি এইটো বুজি পালো গতিকে তোমালোকে প্ৰশ্নখিনি তেনেকৈ উলিয়াই লবা আৰু উত্তৰৰ লগে লগে লিখি যাবা এতিয়া আহা মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ এই অংশটো খুব দৰকাৰী তবা এইটো বুজিবলগীয়া কথা আছে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ যাক ইংলিছত কোৱা হয় কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি অনুসৰি আদিতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে 300 নিযুত বছৰ পূৰ্বৰ যিটো অৱস্থা সেই যুগটোক কি বুলি কোৱা হয় পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ বুলি কোৱা হয় পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ মানে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছে আমি অলপ আগতে কি পালো যে পৃথিৱীখনৰ স্থলমণ্ডলত 7খন মহাদেশ আছে গতিকে তেতিয়া সেই সময়ত 300 নিযুত বছৰ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত পৃথিৱীত এখনেই মহাদেশ বুলি ক'ব পাৰি বা এটাই স্থলভাগ আছিল আৰু সেই স্থলভাগটোৰ নাম আছিল পেংগিয়া আৰু সেই স্থলভাগৰ চাৰিফালে এখনেই মহাসাগৰ আছিল যেটো আমি পাইছো 5খন মহাসাগৰ এতিয়া তেতিয়া এখনেই মহাসাগৰ আছিল আৰু সেই মহাসাগৰখনৰ নাম আছিল পান্থালাছা পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটো পেংজিয়া আৰু পেংজিয়াৰ চাৰিফালে থকা স্থলমণ্ডলটো পান্থালাছা বুলি কোৱা হয় গতিকে ইমান বছৰ 300 নিযুত বছৰ পূৰ্বে এখনেই মহাদেশ আছিল যিখনৰ নাম আছিল পেংজিয়া আৰু এখনেই মহাসাগৰ আছিল সেই মহাসাগৰখনে পেংজিয়াৰ চাৰিওফালে আগুৰি আছিল এইখনৰ নাম আছে পান্থালাছা কিছুকাল অতিক্ৰম কৰাৰ পিছত কিছুকাল অতিক্ৰম কৰা মানে প্ৰায় 100 নিযুত বছৰ অতিক্ৰম কৰাৰ পিছত পেংজিয়াৰ প্ৰায় সোঁমাজেদি পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ দীঘল সাগৰৰ সৃষ্টি হৈছিল পেংজিয়া এইখন তোমালোকৰ চিত্ৰ মই এখন দিছো এইখন হৈছে পেংজিয়া আৰু পেংজিয়াৰ চাৰিফালে থকা এইখন হৈছে পান্থালাছা সাগৰখনৰ নাম পান্থালাছা আছে আৰু এইখন হৈছে পেংজিয়া সোঁমাজেৰে কিছুকাল অতিক্ৰম কৰাৰ পিছত পেংজিয়াৰ প্ৰায় সোঁমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ইয়াক তেথিস সাগৰ বুলি কোৱা হয় এইখন চিত্ৰত চোৱা এয়া হৈছে পেংজিয়া আৰু এয়া পান্থালাছা আৰু মাজত এখন দীঘল এখন সাগৰৰ সৃষ্টি হৈছে এই তেথিস সাগৰৰ সৃষ্টিয়ে পেংজিয়াটোক উত্তৰ দক্ষিণকৈ দুটা ভাগত বিভক্ত কৰিলে যেতিয়া সোঁমাজেৰে এখন সাগৰৰ সৃষ্টি হ'ল বিভক্ত হ'ল স্থলভাগটো বিভক্ত হ'ল মানে পেংজিয়া বিভক্ত হ'ল দুটা ভাগত ওপৰৰ উত্তৰৰ অংশটোক কি বুলি কোৱা হয় আংগাৰালেণ্ড বা লৰেছিয়া বুলি কোৱা হ'ল লৰেছিয়া নাম দিয়া হ'ল আৰু দক্ষিণৰ ভাগটো গণ্ডৱানালেণ্ড বোলা হ'ল এয়া হৈছে গণ্ডৱানালেণ্ড এয়া লৰেছিয়া বা আংগাৰালেণ্ড মধ্যযুগীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ প্ৰায় 250 নিযুত বছৰৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া ভূত্বক মানে হৈছে তোমাৰ পৃথিৱীৰ ভূপৃষ্ঠভাগ ফাটিবলৈ আৰম্ভ কৰিলে লাহে লাহে ফাটিবলৈ আৰম্ভ কৰিলে কিয় ফাটিবলৈ আৰম্ভ কৰিলে আণিক গতিৰ কাৰণে বা তোমাৰ বিভিন্ন ধৰণৰ গতি আছে এইবিলাকৰ কাৰণে ফাটিবলৈ আৰম্ভ কৰিলে গতিকে ফাটিবলৈ আৰম্ভ কৰাৰ পিছত মাজে মাজে সাগৰবিলাক পানী সোমাই গ'ল আৰু তাৰ পিছত কি হ'ল কিছুমান অংশ উত্তৰলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে কিছুমানে উত্তৰ পূব অংশলৈ গতি কৰিবলৈ আৰম্ভ কৰে আৰু কিছুমান দক্ষিণলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈ বিশুব আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল গতিকে এই লৰেছিয়াৰ পৰা কি সৃষ্টি হ'ল উত্তৰ আমেৰিকা সৃষ্টি হ'ল ইউৰোপ সৃষ্টি হ'ল এছিয়া সৃষ্টি হ'ল গতিকে এই কেইখন মহাদেশ লৰেছিয়াৰ পৰা ফাটন প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হ'ল আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকাৰ সৃষ্টি হ'ল আফ্ৰিকাৰ সৃষ্টি হ'ল মাডাগাস্কাৰৰ সৃষ্টি হ'ল ভাৰতবৰ্ষৰ সৃষ্টি হ'ল
আৰু আৰব অঞ্চল মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহৰ সৃষ্টি হ'ল আৰু এণ্টাৰ্কটিকাৰ সৃষ্টি হৈছে গতিকে এই এনেকৈ আমাৰ মহাদেশসমূহ সৃষ্টি হ'ল আৰু মহাদেশৰ মাজে মাজে যেতিয়া ফাট মাৰিলে মাজে মাজে পানী সোমাই গৈ মহাসাগৰৰ সৃষ্টি হ'ল আমি সেইকাৰণে মহাসাগৰ বিলাকক বেলেগ বেলেগ নামেৰে পিছলৈ নামকৰণ কৰা হলো এতিয়া চোৱা ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বা হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয় আমি জলমণ্ডল বুলিলে কেৱল মহাসাগৰ বা সাগৰ বুলিলে নহব ভূপৃষ্ঠত যি পানীভাগ আছে সেই পানীভাগ তোমাৰ নদ নদী হ'ব পাৰে হ্ৰদ হ'ব পাৰে ইত্যাদি এই সকলোবিলাক পানীভাগেই জলমণ্ডল বুলি কোৱা হয় বা হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয় আনহাতে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন বৃহৎ অংশ স্থলমণ্ডল বা লিথোস্ফিয়াৰ বুলি কোৱা হয় সাগৰ পৃষ্ঠৰ কিছু ওপৰত তাৰমানে তোমাৰ সাগৰ হলে তোমাৰ জলমণ্ডল হৈ গ'ল সাগৰ পৃষ্ঠৰ কিছু ওপৰত কি থাকিব স্থলমণ্ডল থাকিব এই স্থলমণ্ডলক মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন বৃহৎ অংশক স্থলমণ্ডল বুলি কোৱা হয় উল্লেখযোগ্য যে এই পৃথিৱীৰ এই বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলগে টোপ মাৰি থকা নাই স্থলমণ্ডল বেলেগ বেলেগকে আছে আৰু জলমণ্ডলৰো বিভিন্ন পাৰ্ট বিভিন্ন অংশ বেলেগ বেলেগকৈ আছে অৰ্থাৎ জলমণ্ডল আৰু স্থলমণ্ডল দুইটা অংশে ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে অৱশ্যে কাস্পিয়ান সাগৰ মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে গতিকে আমি কি ক'ব বিচাৰিছো সকলোবিলাক স্থলমণ্ডলৰ ভাগবিলাক বেলেগ বেলেগকৈ আছে ইটোৱে সিটোক স্পৰ্শ কৰি থকা নাই বিভাজিত হৈ আছে আৰু সেই স্থলমণ্ডল বিলাকৰ মাজে মাজে সাগৰ বিলাক সোমাই পৰিছে বা জলমণ্ডলৰ ভাগবিলাক সোমাই পৰিছে কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে অৰ্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া ইউৰোপ আফ্ৰিকা মহাদেশেৰে গঠিত গতিকে স্থলমণ্ডলত আমাৰ চাৰিটা আমাৰ বৃহৎ অংশ আমি দেখিবলৈ পাওঁ প্ৰথম অংশটো হৈছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত দ্বিতীয় অংশটো উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত প্ৰথম অংশটো এছিয়া মহাদেশ আছে ইউৰোপ আছে আৰু আফ্ৰিকা মহাদেশ আছে দ্বিতীয় অংশটো উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়াৰ ওচৰে পাজৰে থকা বহুতো সৰু সৰু দ্বীপপুঞ্জ আৰু দ্বীপসমূহ লগ লাগি পেলাই সৃষ্টি হৈছে আৰু ওচিয়ানিয়া মহাদেশেৰে সৃষ্টি হৈছে আৰু চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত গতিকে এই চিত্ৰখনত চোৱা এই মেপখনত চোৱা মই যে চাৰিটা অংশৰ কথা কৈছো এই চাৰিটা অংশৰ এইটো এটা অংশ এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত দ্বিতীয় অংশটো হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা অংশৰে গঠিত তৃতীয় অংশটো হৈছে ওচেনিয়া মহাদেশ আৰু সৰু সৰু দ্বীপপুঞ্জসমূহৰে গঠিত আৰু চতুৰ্থ অংশটো হৈছে এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত আনহাতে সংযোজিত হৈ থকা মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচটা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত গতিকে এই প্ৰশান্ত মহাসাগৰৰ ওপৰত অৱস্থিত এয়া প্ৰশান্ত মহাসাগৰ আৰু এয়া প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ ওচেনিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত প্ৰশান্ত মহাসাগৰ অৱস্থিত আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকা ইয়াৰ মাজত কি অৱস্থিত আটলান্টিক মহাসাগৰ অৱস্থিত ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত এয়া হৈছে ভাৰত মহাসাগৰ এছিয়া মহাসাগৰৰ দক্ষিণত এয়া হৈছে ইণ্ডিয়ান অচিয়ান বা ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত উত্তৰ আমেৰিকা হৈছে এই উত্তৰ মহাসাগৰক আৰ্কটিক অচিয়ান বুলি কোৱা হয় এয়া হৈছে আৰ্কটিক অচিয়ান একেবাৰে ওপৰত আৰ্কটিক অচিয়ান বা উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা ওচেনিয়াৰ দক্ষিণত এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি দক্ষিণ মহাসাগৰ আছে উল্লেখযোগ্য যে জলমণ্ডলৰ বৃহৎ অংশই প্ৰায় 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত এয়া চোৱা এয়া হৈছে তোমাৰ ইকুৱেটৰ বা বিষুৱ ৰেখাৰ ওপৰৰ অংশক উত্তৰ গোলাৰ্ধ বুলি কোৱা হয় আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় আমি এই মেপখনৰ প্ৰায় চালে গম পাওঁ যে দক্ষিণ গোলাৰ্ধত বেছি জলভাগ আছে আৰু উত্তৰ গোলাৰ্ধত বেছি স্থলভাগ আছে
জলমণ্ডলৰ জলভাগৰ বৃহৎ অংশ প্ৰায় 57% 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু আনহাতে স্থলভাগৰ বৃহৎ অংশ 67% 67% উত্তৰ গোলাৰ্ধত অৱস্থিত সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত বাস কৰে মানে স্থলভাগৰ বেছি অংশ উত্তৰ গোলাৰ্ধত আছে বাবে স্থলভাগৰ উত্তৰ গোলাৰ্ধত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত জনসংখ্যাৰ 90% মানুহে তাত বাস কৰে কাৰণ দক্ষিণ গোলাৰ্ধৰ জলভাগ বেছি আৰু তাৰ উপৰিও দক্ষিণ গোলাৰ্ধত যদিও তোমাৰ এণ্টাৰ্কটিকা মহাদেশ আছে কিন্তু এণ্টাৰ্কটিকা মহাদেশতো কোনো স্থায়ী জনসংখ্যা নাই স্থায়ী বসবাস নাই তাত যিসকলে মানুহে যায় তেওঁলোকে গৱেষণা কৰিবলৈ যায় বা কিছুমানে অভিযানত যায় ইত্যাদি গতিকে তেওঁলোকে তাত স্থায়ীভাৱে বসবাস নকৰে তেওঁলোকে তালৈ যায় 2 মাহ 3 মাহৰ কাৰণে যায় আৰু উভতি আহি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে গতিকে আমি কি ক'ব বিচাৰিছো যে পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 90% মানুহে উত্তৰ গোলাৰ্ধত বাস কৰে গতিকে তোমালোকে হয়তো মই যিখিনি কথা বুজাবলৈ চেষ্টা কৰিছো তোমালোকে হয়তো বুজি পাইছা এতিয়া চোৱা মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য আমি পঢ়িম পৃথিৱীৰ থকা আটাইকেইখন মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ হৈ থকাৰ বাবে মহাসাগৰসমূহৰ সঠিক সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয় মহাসাগৰসমূহৰ মাজত কোনো প্ৰাকৃতিক ডিমাৰ্কেশন নাই বা প্ৰাকৃতিক বাউণ্ডাৰী নাই বা প্ৰাকৃতিক চাৰিসীমা নাই এই কাৰণে মহাসাগৰসমূহৰ সঠিক সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱপৰ নহয় যেনেকৈ মহাদেশবিলাকৰ সঠিক বাউণ্ডাৰী আছে বা চাৰিসীমা আছে তথাপি অধ্যয়ন সুবিধাৰ্থে থুলমূলকৈ মহাসাগৰসমূহৰ বিস্তৃতি নিৰ্ধাৰণ কৰা হৈছে ইতিমধ্যে উল্লেখিত 5খন মহাসাগৰৰ 3খনে অৰ্থাৎ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলৈকে বিস্তৃত হৈ আছে কেৱল দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধত আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধত অৱস্থিত গতিকে আমি ইয়াত কি পালো দুয়োটা গোলাৰ্ধতে বিস্তৃত হৈ থকা মহাসাগৰ কিখন কি নাম কি এখন হৈছে প্ৰশান্ত মহাসাগৰ দুয়োটা গোলাৰ্ধতে আছে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ দুয়োটা গোলাৰ্ধতে আছে আটলান্টিক মহাসাগৰ দুয়োটা গোলাৰ্ধতে আছে ভাৰত মহাসাগৰ দুয়োটা গোলাৰ্ধতে আছে কিন্তু উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধত গতিকে 3খন মহাসাগৰ দুয়োটা গোলাৰ্ধতে অৱস্থিত বিস্তৃতি আৰু মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ আৰু উত্তৰ মহাসাগৰ ক্ষুদ্ৰতম তালিকা 3.1 3.1 দিয়া আছে এয়া তোমালোকৰ মহাসাগৰসমূহৰ মাটিকালিৰ বিতৰণ দিয়া আছে প্ৰশান্ত মহাসাগৰে কিমান কৰে মাটিকালি অনুপাত হিচাপত 45.8% অকুপাই কৰে আটলান্টিক মহাসাগৰে 22.8% ভাৰত মহাসাগৰে 20.3% দক্ষিণ মহাসাগৰে 5.6% আৰু উত্তৰ মহাসাগৰে 3.9% অধিকাৰ কৰে শতাংশ হিচাপে মুঠ জলমণ্ডলৰ মাটিকালিৰ অনুপাত দিয়া হৈছে আৰু মাটিকালি হিচাপত কিমান সঠিক তথ্য হিচাপে প্ৰশান্ত মহাসাগৰ 165.2 নিযুত বৰ্গ কিলোমিটাৰ গতিকে এইখিনি তোমালোকে পাবা কিতাপত আছে তোমালোকে চাই ল'বা তাৰপিছত আমি পঢ়িম যে মহাদেশসমূহৰ ওপৰত বা স্থলভাগৰ ওপৰত স্থলভাগটো যেনেকৈ ওখৰা মুখৰা জলভাগৰ কেনেকুৱা আমি সেই বিষয়ে পঢ়িম আমি যেতিয়া সাগৰ এখন দেখা পাওঁ সাগৰখন দেখিবলৈ একদম পুৰা সমান মসৃণ তাত যেন ভিতৰত কোনো তাৰ তলত যেন কোনো ওখৰা মুখৰা নাই তেনেকুৱা লাগে আমাৰ মনৰ ভাৱ তেনেকুৱা হয় কিন্তু তেনে নহয় যেনেকৈ স্থলভাগ ওখৰা মুখৰা জলভাগৰ তলিভাগো তেনেকৈ ওখৰা মুখৰা মহাসাগৰৰ জলপৃষ্ঠ যদিও অতি মসৃণ ইয়াৰ তলিভাগৰ ভূপ্ৰকৃতি তেনে অসমান স্থলমণ্ডলৰ যিদৰে পৰ্বত পাহাৰ মালভূমি সমভূমি আদিয়ে ভূপৃষ্ঠীয় অৱয়ব অসমান কৰি ৰাখে ঠিক তেনেদৰে সাগৰ মহাসাগৰৰ তলিভাগো শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাট আদি ওখৰা মুখৰা কৰি ৰাখিছে কিদৰে স্থলভাগত পৰ্বত পাহাৰ সমভূমি অতি দ অঞ্চল পোৱা যায় ঠিক তেনেদৰে মহাসাগৰৰ তলতো পৰ্বত পোৱা যায় বা টিলাৰ নিচিনা পোৱা যায় বা খুব বহুত গভীৰ অঞ্চল একটা গভীৰ অঞ্চল পোৱা যায় বা তাত সমান ঠাইও পোৱা যায় গতিকে তাৰ মানে কি ক'ব বিচাৰিছো যে মহাসাগৰৰ তলিভাগো ওখৰা মুখৰা গড় হিচাপত মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ গোটেইকেইখন মহাসাগৰৰ গড় গভীৰতা যদি আমি উলিয়াও তেতিয়া সেইটো আমি পাম প্ৰায় 4000 মিটাৰ আমি জানো যে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বৃদ্ধি পায় বিভিন্ন প্ৰকাৰৰ অৱয়ব পায় আমি যিমানেই উপকূলৰ পৰা সাগৰৰ তলিলৈ গৈ থাকো সিমানেই গভীৰতা বৃদ্ধি পায় সাধাৰণতে উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজভাগলৈকে যথাক্ৰমে মহিঢাল গভীৰ সমুদ্ৰতল সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ
আৰু গভীৰ সমুদ্ৰ খাত ইত্যাদি আছে এখন চিত্ৰ মই তোমালোকক দেখুৱাইছো কিতাপতো এখন আছে মহীসোপান আৰু মহীঢালৰ চিত্ৰ কিন্তু তাতকৈ মই এই চিত্ৰখনৰ দ্বাৰা তোমালোকক বুজাবলৈ চেষ্টা কৰিম সাগৰৰ তলিত আমি যে এইমাত্ৰ পালো যথাক্ৰমে মহীসোপান কন্টিনেন্টাল সেলফ মহীঢাল কন্টিনেন্টাল স্লোপ সমুদ্ৰ গভীৰ সমুদ্ৰতল ডিপ সি প্লেইন সমুদ্ৰতলীয় দ্ৰোণী অচেনিক ক্যানিয়ন সামুদ্ৰিক শৈলশিৰা আৰু ডিপ অচেনিক ৰিজ এণ্ড আইল্যান্ডছ আৰু গভীৰ সমুদ্ৰ ডিপ সি ট্ৰেন্স ইত্যাদি থাকে উপকূলৰ গতিকে এইবিলাক চোৱা এখন চিত্ৰত আমি দেখা পাইছো যে এয়া কন্টিনেন্টাল সেলফ কন্টিনেন্টাল স্লোপ কন্টিনেন্টাল ৰাইজ এবিসিএল প্লেইন মই যেটো তোমাক অলপ আগতে কৈছিলো যে সমুদ্ৰৰ তলত সমভূমি অঞ্চল পোৱা যায় এনেকুৱা ধৰণৰ এবিসিএল প্লেইনো পোৱা যায় অচেনিক ট্ৰেন্স খুব দ অঞ্চল পোৱা যায় ভলকানিক আইল্যান্ড এয়া ভলকানিক আইল্যান্ড ভলকানো যেতিয়া তোমালোকৰ আগ্নেয়গিৰি উদ্গীৰণ হয় তেতিয়া আইল্যান্ড হিচাপে ওপৰলৈকে দেখা পোৱা যায় এই এয়া এটা ভলকানিক আইল্যান্ড তাৰ পিছত সাবমেৰাইন ৰিজ এয়া ৰিজ পোৱা যায় গতিকে চোৱা উপকূলৰ আমি এতিয়া পৰি এইবোৰ মানে কি মহীসোপান মহীঢাল মানেনো কি উপকূলৰ চাৰিওফালে থকা সাগৰ মহাসাগৰ অগভীৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত এইখিনি হৈছে তোমাৰ উপকূল সাগৰৰ পাৰ উপকূল মানে সাগৰৰ পাৰ এয়া হৈছে স্থলভাগ এয়া হৈছে জলভাগ এয়া হৈছে সাগৰ আৰম্ভ হৈছে সাগৰখন সমুদ্ৰ পৃষ্ঠ একেবাৰে মসৃণ সমান সাগৰ আৰম্ভ হৈছে আমিতো সাগৰৰ পাৰলৈ গলে যদি তোমালোক কোনোবা পুৰী বা মাদ্ৰাজ চেন্নাই ইত্যাদিলৈ গৈছা তাতে তোমাক সাগৰৰ পাৰ দেখিবা আমি সাগৰৰ পাৰলৈ গলে সাগৰৰ পানী গছকি খুব ভাল পাওঁ গতিকে কি যেতিয়া আমি অলপ দূৰলৈ সাগৰৰ পানী ভিতৰলৈকে যাব পাৰো তাৰমানে আমাৰ সেইখিনি ইমান দ নহয় সেই দ খিনি প্ৰায় 200 মিটাৰলৈকে কি বুলি কোৱা হয় কন্টিনেন্টাল সেলফ বা কি বুলি কোৱা হয় মহীসোপান বুলি কোৱা হয় উপকূলৰ চাৰিওফালে থকা সাগৰ মহাসাগৰ অগভীৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত অংশকে মহীসোপান বুলি কোৱা হয় মহীসোপানৰ পিছত যেতিয়া 200 মিটাৰ যাব এইটো দূৰত্ব যোৱাৰ পিছত হঠাৎ দ হৈ যায় ইয়াক কোৱা হয় মহীঢাল ঢালটো অতি শাৰ্প হৈ যায় ইয়াক কোৱা হয় মহীঢাল বা কন্টিনেন্টাল স্লোপ বুলি কোৱা হয় মহীসোপানৰ পিছত যথেষ্ট গভীৰ প্ৰায় 2000 মিটাৰ পৰ্যন্ত অংশটোক মহীঢাল বুলি কোৱা হয় মহীঢালৰ পিছত সাগৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী অচেনিক ট্ৰেন্স সমুদ্ৰতলীয় দ্ৰোণী মানে অতি দ অঞ্চল সাগৰ মহাসাগৰৰ তলিত কেতিয়াবা সকলোবিলাক ঠাই অতি দ নহয় মাজে মাজে দ ওখ তেনেকুৱা থাকে যিবিলাক অতি দ অঞ্চল থাকে সেই দ অঞ্চল বিলাকক কি বুলি কোৱা হয় সামুদ্ৰিক খাত বুলি কোৱা হয় গড় হিচাপত এইবোৰ কি 8000 মিটাৰ পৰ্যন্ত গভীৰ হয় আৰু সিঁচৰতিভাৱে থকা অত তত সমুদ্ৰ পৃষ্ঠৰ ওপৰলৈ বহু শৈলশিৰা দ্বীপ দেখিবলৈ পোৱা যায় শৈলশিৰা শৈল মানে যে শিল শিৰা মানে যে কন্টিনিউয়াস দীঘলীয়াকৈ শিলৰ পৰ্বতৰ নিচিনা দেখিবলৈ পোৱা যায় এইবিলাকক কোৱা হয় শৈলশিৰা এনেকুৱা ধৰণৰ শৈলশিৰাৰ উদাহৰণ হল আটলান্টিক মহাসাগৰৰ মাজেৰে এটা দীঘল অতি দীঘল উত্তৰৰ পৰা দক্ষিণলৈ এক শৈলশিৰা দেখিবলৈ পোৱা যায় এইটো তোমালোকক মই পিছৰ পাঠত পঢ়াই দিম গতিকে তোমালোকে বুজি পাবা এই শৈলশিৰা কি গতিকে শৈলশিৰা দ্বীপ ইত্যাদি দেখা যায় গতিকে এয়া হৈছে তোমাৰ চোৱা কন্টিনেন্টাল সেলফ বা মহীসোপান মহীঢাল সমুদ্ৰতলীয় দ্ৰোণী ভলকানিক আইল্যান্ডছ বা সাবমেৰাইন ৰিজ বা কি বুলি কোৱা হয় শৈলশিৰা বুলি কোৱা হয় সমুদ্ৰ খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাটি পৃথিৱীৰ গভীৰতম খাত এই খাতৰ গভীৰতা হৈছে কি 11022 মিটাৰ গভীৰ এইটো তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহে আটাইতকৈ গভীৰতম খাত কি আৰু এই খাত ক'ত অৱস্থিত ইয়াৰ গভীৰতা কিমান এইবিলাক প্ৰশ্ন আহে গতিকে তোমালোকে এইখিনি পঢ়ি পেলে এটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে জলপৃষ্ঠৰ তলিভাগ কেনেকুৱা বহলাই লিখা এটো আহিব পাৰে গতিকে তোমালোকে এনেকে চিত্ৰ এখন আঁকি দিব পাৰা চিত্ৰ আঁকি প্ৰায় দিলে তোমালোকৰ মাৰ্কসটো কেৰি কৰিবৰ কাৰণে সুবিধা হ'ব বেছিকে তোমালোকে মাৰ্কস পাবা চিত্ৰখন দেখাৰ লগে লগে এক্সামিনাৰে তোমালোকক মাৰ্কস দিব গতিকে তোমালোকে এনেকে পঢ়িবা মই এইখিনিলৈকে পঢ়ালো আজি আৰু এইখিনি যিমানখিনিলৈকে হ'ল তাৰপৰা তোমালোকৰ কি আহিব পাৰে কেনেকুৱা ধৰণৰ অনুশীলনী তোমালোকৰ প্ৰশ্ন আছেই পৃথিৱীৰ স্থলমণ্ডলৰ জলমণ্ডলৰ বিষয়ে চমুকৈ লিখিব লাগিব তোমালোকে স্থলমণ্ডলে কিমান পাৰ্চেন্টেজ অকুপাই কৰি থাকে কিমান মাটিকালি অকুপাই কৰি থাকে জলমণ্ডলৰ বিষয়ে লিখিব লাগিব স্থলমণ্ডলত কি আছে
কেইখন মহাদেশ আছে জলমণ্ডলৰ কেইখন মহাসাগৰ আছে এইখিনি অলপমান চমুকৈ লিখিব অলপমান সেপাৰেটলি লিখিবা বেলেগ বেলেগ পৃথক পৃথক লিখিব স্থলমণ্ডল লিখি পেলে আন্ডাৰলাইন কৰি ড্যাশ দি স্থলমণ্ডলৰ বিষয়ে লিখিবা জলমণ্ডলৰ বিষয়ে লিখিবা 2 নম্বৰ প্ৰশ্ন হ'ল মহাদেশৰ বিস্তাপন ফুটনিৰ পিঠিৰ অৱস্থা দেখি কেনে আছে গতিকে তোমালোকৰ কিতাপত যেনেকৈ আছে সেই মতে তোমালোকে লিখিব লাগিব মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে লিখা মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব মই অলপ আগতে তোমালোকক কৈ উঠিলো এই বিষয়ে তোমালোকে লিখিব লাগিব চিত্ৰটো আঁকিব লাগিব চিত্ৰটো আঁকি পেলে কথা লিখিব লাগিব 4 নম্বৰ প্ৰশ্ন আছে মহাসাগৰৰ মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ক'ত অৱস্থিত আমি যিটো আমি মহাসাগৰৰ কথা প্ৰথমতে লিখিলা কিমান পাৰ্চেন্টেজ অকুপাই কৰি থাকে এইটো কথা লিখিলা 71% অকুপাই কৰি থাকে আৰু মাটিকালি লিখিলা মহাসাগৰ সমূহৰ কেইখন মহাসাগৰ আছে এইটো কথা লিখিব লাগিব ইত্যাদি এনেকৈ লিখিবলৈ তোমাৰ গুটিখিনি যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনি গুটিখিনি উত্তৰ যিখিনি পঢ়োৱা হ'ল সেইখিনিৰ ভিতৰতে সোমাই আছে তোমালোকে বিচাৰি উল্লেখ সুন্দৰকৈ লিখি ল'বা মই যিমানখিনিলৈ পঢ়ালো তাৰ ভিতৰত এই 5 নম্বৰ প্ৰশ্নৰ উত্তৰ নাই 5 নম্বৰ প্ৰশ্নৰ উত্তৰ মই পিছৰ পাঠত তোমালোকক কৈ দিম এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য আমি এতিয়াও পোৱাগে নাই আমি যেতিয়া পঢ়িম যেতিয়া মহাদেশসমূহৰ বিষয়ে পঢ়িম তেতিয়া এইখিনি কথা মই কৈ দিম 7 নম্বৰ প্ৰশ্নত আছে যে কাৰণ দৰ্শাই উত্তৰ লিখা তাৰে ক নম্বৰ প্ৰশ্নটো ইতিমধ্যে যিখিনি পঢ়োৱা হৈ গ'ল সেইখিনি ভিতৰতে সোমাই আছে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰগোলকত থুপ খাই আছে কিয় মই তোমালোকক অলপ আগতে কৈ দিলো আৰু উপৰিও এক্সট্ৰা কোৱেশ্চনৰ নামত এক্সট্ৰা কোৱেশ্চন বিলাক তোমালোকে যিখিনি তোমালোকে নিজে উলিয়াই ল'ব লাগিব বা কোৱেশ্চন বেংক কিছুমান প্ৰশ্ন সমগ্ৰ কিছুমান পোৱা যায় কিতাপত দোকানত পোৱা যায় এই প্ৰশ্ন সমগ্ৰ বিলাক কনসাল্ট কৰিলে তোমালোকে প্ৰশ্ন উত্তৰবিলাক লিখি ৰাখিবা লিখি ৰাখিলে তোমালোকে একেবাৰে সহজ হৈ পৰিব গতিকে মোৰ বোধেৰে ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছা আজি মই ইমানতে এৰিছো তোমালোকক পিছৰ ক্লাছত পিছৰখিনি কথা বুজাই দিম